এফালে ৫ সমষ্টিত উপনিৰ্বাচন সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰিছে পল্লৱ লোচন দাসে। দলে বিহালীৰ পৰা নিৰ্বাচন খেলিবলৈ দিলে খেলিম, মই দলৰ সাধাৰণ কৰ্মী। ৰাইজে বিজেপিৰ পক্ষত ভোটদান কৰিব। ৪টা সমষ্টিত বিজেপিৰ দখলত থাকিব। সামগ্ৰীত আমি চেষ্টা চলাম। নগাঁৱত এই মন্তব্য কৰিছে পল্লৱ লোচন দাসে। চাওক, আমাৰ আপোনালোকে যদি চাই আটাইকেইটা বিধানসভা সমষ্টিত বিজেপিৰ বা মিত্ৰ দলৰ খুব ভাল পৰিৱেশ। কাৰণ আপুনি বঙাইগাঁও, চিডলি, বিহালী বা আমাৰ চামগুৰি আৰু আমাৰ আপোনালোকে ধলাই, চামগুৰিৰ বাহিৰে আটাইকেইখন আমাৰ দলৰ বিধায়ক আছিলে। তো চামগুৰিটোৰ কাৰণেও আমি সকলোৱে চেষ্টা কৰিছোঁ। মাননীয় মুখ্যমন্ত্ৰীয়ে কৈছে ইতিমধ্যে। তো আমাৰ প্ৰয়াস থাকিব যে ৰাইজৰ ওচৰলৈ যোৱা, ৰাইজৰ আশীৰ্বাদ বিচৰা, আৰু আমি আশা কৰিছোঁ ৰাইজে আমাক আশীৰ্বাদ এইবাৰ উপনিৰ্বাচনত খুব ভালকৈ কৰিব। কাৰণ দিল্লীতো নৰেন্দ্ৰ মোদীৰ চৰকাৰ, অসমতো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰ চলি আছে। ৰাইজ চৰকাৰৰ লগত থাকি নিজৰ সমষ্টিৰ উন্নয়ন হোৱাটো সকলোৱে বিচাৰে। সেইকাৰণে আমি আশা কৰিছোঁ উপনিৰ্বাচন আমাৰ খুব ভাল ফলাফল হ'ব। এদিন নহয় এদিনটো সেইটো হ'বলগীয়া আছিলেই, আৰু সেইটো খুব সম্ভৱ পৰিস্ফুট আপোনালোকে সময়ে সময়ে দেখা পাই থাকিব। ভাৰতীয় জনতা পাৰ্টীয়ে সাংগঠনিকভাৱে যথেষ্ট শক্তিশালীভাৱে কাম কৰি আছে, আৰু অসমৰ ৰাইজেও ভাৰতীয় জনতা পাৰ্টীক আদৰি লৈছে। সেয়েহে আমি আশা কৰিছোঁ যে পৰৱৰ্তী দিনতো ৰাইজে আমাক আশীৰ্বাদ কৰিব, ৰাইজক আমি সেৱা ভৱিষ্যত দিনত আৰু ভালকৈ আমি আগবঢ়াব পাৰিম। চাওক, আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।